হেল্ল' এভৰিৱান, জ্ঞানম ষ্টাডি পইণ্টৰ এটা অন্য ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি আমি ষ্টুডিঅ'ৰ পৰা যাই আমাৰ ফিজিকেল ক্লাছৰুমলৈ যাম, য'ত আমাক ছায়েন্সৰ এটা সৰু টপিক শিকাব আমাৰ নিকু বৰুৱা ছাৰে। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কি আছিল? খাৰ আছিল। ইয়াত এই ফিনক্সিলিন দিলে কি হ'ব? কালাৰটো চেঞ্জ হৈছে। কালাৰ কি হৈছে? পিংক হৈছে। ইয়াক এতিয়া এই কালাৰটো আমি আকৌ চেঞ্জ কৰিম, আকৌ আগৰ দৰে কৰিব লাগে, পানীৰ নিচিনা কালাৰ কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ইয়াত এচিড ঢালি দিব পাৰোঁ। এচিড ক'ত আছিল তোমালোকৰ? বিট আছিল ন? মই বিকেইটা কালেক্ট কৰোঁ দিয়াচোন। বিকেইটা ইয়াত ধৰি আছোঁ। কি আছে? আমাৰ ইয়াতে আছে। ৰখাই নাছিল নহয়। আৰু দি আছে চোৱা, আগৰ নিচিনা কালাৰ আহি গ'ল নে? ক'ত গ'ল? ফিনক্সিলিন ক'ত গ'ল? ক'তো যাওঁ না, ইয়াতেই আছে। কেৱল সি প্ৰশমিত হৈ গ'ল। তাৰমানে প্ৰথম আমি কি দিছিলোঁ? সাৰ দিছিলোঁ, হয়নে? তাত যেতিয়া ফিনক্সিলিন দিলোঁ, সাৰ বুলি আমাক আইডেণ্টিফাই কৰিলে। কিন্তু যেতিয়া তাত কি কৰিলোঁ? আমাক এচিড ঢালি দিলোঁ। সাৰ আৰু এচিড লগ লাগি কি হ'ল? কি হ'ল? লৱণ উৎপন্ন হ'ল। আৰু যাক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ। এই বিক্ৰিয়া ইয়াত এটা বিক্ৰিয়া ঘটছে একচুৱেলি। এই ৰাসায়নিক বিক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। অৰ্থাৎ বস্তুখিনি কি হ'ল? এতিয়া প্ৰশমিত হ'ল, হয়নে? প্ৰশমন বিক্ৰিয়া বুলিলে কি বুজা? এটা প্ৰশ্ন আহে কেতিয়াবা। তাৰমানে কি? সাৰ আৰু এচিড লগ লাগি লৱণ উৎপন্ন হোৱা বিক্ৰিয়াটোকে কি বুলি কয়? প্ৰশমন বিক্ৰিয়া বুলি কয়। থেংক ইউ।